ভাতৰ কাঁহী ৰেডি হৈ গ'ল এতিয়া লাহেকৈ বহি লওঁ কাঁহীখন দেখি কিবা এটা ধুনীয়া লাগিছে দেই সঁচাকৈ মনটো কিবা এটা ভাল লাগি গৈছে খাদ্য মজা ধুনীয়াকৈ বহি খাই লওঁ নমস্কাৰ বন্ধুসকল আজি এই খাদ্য দেখিছে নাই একদম ধুনীয়াকৈ বহি লৈছোঁ ৰাতিপুৱাই কামলৈ গ'লোঁ কামৰ পৰা আহি পালোঁহি এতিয়া ধুনীয়াকৈ ভাতমুঠি খাই লওঁ আকৌ যাবগৈ লাগিব দোকানলৈ যিহেতুকে শ্ৰীৰাম বঢ়িয়াকৈ ভাতমুঠি খাই লওঁ এইফালে আছে কণী এইফালে আছে জলকীয়া আৰু লগত মাছ আৰু এইফালে আছে মাছেই মানে টেঙা মৰাৰ লগত বনাই থৈছে মাছ দেখিছে নাই মজা লাগিব বাৰু বন্ধুসকল ধুনীয়াকৈ ভাতমুঠি খাই লওঁ আপোনালোকে ভাত খালেনে যদিও নাই খোৱা খাই বৈ লওক দেশত জুই লাগিছে দেই বন্ধুসকল সেইটো কাৰণে শ্ৰীৰাম দেশৰ কথা ভাবিবলগীয়া মোৰ কোনো কথা নাই মোৰ ঘৰখনৰ কথা মই ভাবিব লগা টেঙা মৰাৰ লগত ধুনীয়াকৈ বনাই দিছে মজা লাগিছে কিন্তু খাই বঢ়িয়া আমি অসমীয়া মানুহ যদি এক নহয় তেতিয়াহ'লে বুজি পাইছে চাগে পৰিস্থিতি কি আহি আছে সঁচা কথাত ক'বলৈ গ'লে আমাৰ মানুহখিনি এক কেতিয়াও হ'ব নোৱাৰে নহয় যা তই আগবাঢ়ি গৈছ মৰগে কেতিয়াও এক হৈ ওলাই নাহে কাৰণ হিংসাটো বেছি নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ স্বাৰ্থৰ কাৰণে টেটু ফালি চিঞৰা মানুহ বহুত আছে তিনিটা একেলগতে খাই দিম দেই বন্ধুসকল বেয়া চেয়া নাপাব আৰু বেলেগে কিন্তু প্ৰয়াস নকৰিব কাৰণ সৰু ল'ৰা ছোৱালী বিশেষকৈ কোনো প্ৰয়াস নকৰিব সোফা মাৰি ধৰিব নহ'লে
মুখখনৰ মানে ভৰ্তি হৈ থাকে এতিয়াই ভাল লাগে এনেকৈ চুচি বাচি খাই কিবা এটা ভাল লাগে বাৰু বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু লগতে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়ালৈ বাই